श्रीमन्ताङ्कार हरिभकतर जना जेन कल्पतरु गाहान्त बिनाई নাই 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 আমার পরম গুরু রাম দান্ত বিনাই নাই 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 আমার পরম जगजनतारण देव नारायण हंकरता हरि अंक महाब्रुख माधवदेव गुरुजनार दृष्टिरे महापुरुष श्रीमंत शंकरदेव गुरुजनाई जी भक्ति धर्म प्रचार करी शरण हरिनाम धर्म प्रचार प्रवर्तन और प्रचार करी गोटेई जाति उपजातिक एकत्रित करी एखनि बर अहम गढ़ी तुली थई गल तेरार আজি এই जन्मोत्सवत महोत्सवत समस्त बाप बंधु भाई भातृসকলৰ শ্ৰীচৰণত আমি প্ৰণিপাত জনাইছোঁ আৰু যোৱাকালিৰ পাঠৰ পিছৰখিনি আমি আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰথম স্কন্ধৰ पंचम अध्याय भीष्म निर्जान यार आगते भीष्मय युधिष्ठिर समस्त भीष्मय कि करिले जे मानुह मात्रे जे साधारण वर्णाश्रम धर्म पालन करिब लागे निवृत्ति प्रवृत्ति मार्ग दान धर्म स्त्री धर्म भगवत धर्म तार साधन प्रणाली धर्म अर्थ काम मोक्ष এই চতুর্বিধ जी पुरुषार्थ समस्तखिनि पुराण इतिहासर आख्यान दृष्टान्तर द्वाराई युधिष्ठिৰৰ আগত बर्णना करिले और बर्णना करी भगवान कृष्णर श्रीचरणत प्रणिपात जनाइसे इति मतिरूपकल्पिता वितृष्णा भगवती सत्तता पुंगवे विभुम्नि सासुखम उपगते कच्चिद् अर्हातुं प्रकृतिम उपेयुषि जत् भव प्रभावः भगवान श्रीचरणत शरणापन्न भगवान श्रीचरणत प्रणाम जनाइसे त्रिभुवन कमनम तमालवर्णम रविकर गौरवरम्बरम ददाने बपुरलककुलात ब्रीता ननाब्जम विजय साखिरतिरन्तु मेह अनवैद्या सुंदरকৈ व्याख्या करिছে भगवानर समस्त रूप त्रिभुवन कमनम तमाल वर्णम रवि कर गौर बराम्बरम अलक कुलावृता ननाब्जम बपुम दधाने विजय सखे मे अनावैद्या रतिः अस्तु आरु तेनेके भगवानर रूप बर्णना करी भीष्मय प्रभुर श्रीचरणत शरणापन्नतो हुए आसिल भगवन्तই নিজে তেওঁৰ চতুৰ্ভুজ रूप दर्शन दिसे दी एतिया किनु कय भीष्मय
নিগাদতি হুতা শুনিও সৌনক ভীষ্মৰা মুখ্যয়ো সব দেখি নিজ রূপ প্রত্যেকে আসন্ত আগতে বখি মাধব। কুৰুক্ষেত্ৰ য'ত ভীষ্ম মহাভাগ হৰসজ্জাত পৰি আছে, তাত সমস্ত দেৱৰ্ষি ৰাজৰ্ষি মহাৰ্ষি সকলো তাত আহি উপস্থিত হৈছে আৰু ভগৱান কৃষ্ণইও তাত কুন্তি আৰু পাণ্ডৱ সমন্বিতে আহি উপস্থিত হৈছে। আৰু ভীষ্মৰ মুখ্যোৎসৱ বুলি কৈছে, মুখ্যোৎসৱ, যিয়ে নিজৰ এই দেহৰ মৃত্যুৰ সময়ত দেহক ত্যাগ কৰি যাব আৰু সেই সময়ত যদি প্ৰভু ভগৱন্তৰ যদি চতুৰ্ভুজ ৰূপ দৰ্শন কৰে, তেওঁতকৈ আৰু ভাগ্যৱান পৰম পুণ্যৱান লোক কোন আছে? আৰা চক্ষু মেলি ঘেঘে কৃষ্ণৰ ৰূপতে থাপিয়া নিষ্কামে মন মহাফল প্ৰেম ৰুতিক প্ৰাৰ্থন্তে কৰন্ত গুণবৰ নন্ত। ভীষ্মত বাদে কিন্তু আনে ভগৱানৰ এই যি চতুৰ্ভুজ ৰূপ দেখা নাই। ভীষ্মই চক্ষু মিলি কৃষ্ণৰ ৰূপতে নিষ্কামে তেওঁৰ চিত্ত, তেওঁৰ মন স্থাপিত কৰি ভকতিৰ যি ফল প্ৰেম, ভকতিৰ ফল কি? ভকতি, প্ৰেম, সেই প্ৰেম প্ৰাৰ্থনা কৰি ভগৱানৰ গুণানুকীৰ্তন কৰিছে। ত্ৰিভুৱন মধ্যে সুন্দৰ শৰীৰ নীলত মালৰ বৰ্ণ ৰবি কৰ গৌৰ বখনে প্ৰকাশ মকৰ কুণ্ডলে কৰ্ণ অলকা আবৃত মুখ পংকজক দেখন্তে উল্লখে মতি হেনয় ঈশ্বৰ বিজয় সখিত থাকক নিষ্কামে ৰতি। হে প্ৰভু, ত্ৰিভুৱনৰ মধ্যত যাৰ ইমান সুন্দৰ শৰীৰ, নীল তমালৰ বৰ্ণ, ৰবি কৰ গৌৰ উজ্জ্বল, আৰু কৰ্ণত যাৰ মকৰ কুণ্ডল শোভিত হৈ আছে, যাৰ মুখমণ্ডলত অলকাই আবৃত হৈ আছে, এনেকুৱা ভগৱন্ত বিজয় সখী, যাৰ উপস্থিতি মাত্ৰকে বিজয় নিশ্চিত, তেনে ভগৱন্তৰ শ্ৰীচৰণত মোৰ নিষ্কাম ৰতি থাকক। কিমান শুদ্ধ প্ৰেম, কিমান পৰিশুদ্ধ প্ৰেম ভীষ্মৰ।
ভগৱানৰ প্ৰতি কিমান পৰিশুদ্ধ প্ৰেম। আর সখীরা বসনে উভয় সেনার মধ্যতা থাপিয়া রথ এহি কর নদ্রনা দেখন্তে চক্ষুৰে আনিলা আয়ু হৰিয়া। অৰ্জুনৰ বাক্যত উভয় সেনাৰ মাজত তুমি ৰথ স্থাপন কৰি যাৰ যাৰ পিনে তুমি দৃষ্টি দিছা সেইসকলৰ সমস্ত আয়ু হৰণ কৰি লৈ আছা। কাৰণ তুমিয়ে কাল, তুমিয়ে ঈশ্বৰ। ঈশ্বৰ ৰূপে তুমি সকলোকে পালি আছা, সকলোকে সৃষ্টি স্থিতি লয় কৰি আছা, কাল ৰূপে সমস্তৰে আয়ু হৰণ কৰি আছা। অৰ্জুনৰ জয় হাদিলা মাধৱ ভকতৰ তুমি গতি দেৱৰ দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণে থাকক। অৰ্জুনৰ জয়। কিয় বোলে তুমি ভকতৰ গতি, যিয়ে তোমাক কায় বাক্য মনে সমস্ত সমৰ্পণ কৰি দিয়ে, সেইজনৰ তুমি বৈশ্য। তুমি দেৱৰ দেৱতা, তুমি ঈশ্বৰ কৃষ্ণ। আৰু তোমাৰ শ্ৰীচৰণত, তোমাৰ পদপংকজত মোৰ যেন ৰতি থাকে সদা সৰ্বদা প্ৰভু। যুদ্ধত ৰথৰ খতকৰ ধূলি থুখৰ অলকা পান্তি ঘৰ্ম বিন্দু লাগি লৰন্তে চৰন্তে মুখ মকৰে কান্তি। কুৰুক্ষেত্ৰ ৰণাংগনত খৰাবিলাকৰ দৌৰত যি ধূলি উৰে, সেই ধূলি তোমাৰ অলকা পান্তি ধূসৰিত কৰে, আৰু তাত ঘৰ্ম বিন্দু লাগি কি সুন্দৰ এক ৰূপৰ সৃষ্টি কৰে প্ৰভু। আৰু সেই ৰূপৰ পিনে তীৰ বিৰাই থকা ৰূপৰ পিনে ঘোঁৰা তীক্ষ্ণ হাৰে ফুটিয়া কবচ করে আতি জাতি স্কাৰ হেনায় কৃষ্ণৰ চৰণতনিতে থাকক ৰতিয়া মাৰ। কবচ ভেদ করে প্রতিপক্ষ যোদ্ধা, আৰু এই কবচ ভেদ কৰি এনেকুৱা লাগে ইমান জাতিষ্কাৰ হৈ উঠে। সেই ভগৱন্ত কৃষ্ণৰ শ্ৰীচৰণত সদা সৰ্বদা নিত্য নিৰন্তৰ যাতে মোৰ ৰতি থাকে। বন্ধু বধা দুখে পৰিলা ৰথৰ হাতৰ পেলায়া চাপ মহা জ্ঞান দানে
হৰিলা কুমতি অৰ্জুনৰ কৃষ্ণ বাপ শোক মোহ পংক মাজে অৰ্জুনে যেতিয়া দুয়ো পক্ষ সেনাৰ যোদ্ধাবিলাকৰ পিনে দৃষ্টি দিছে, দি পেলাই শোকাকুল হৈ পৰিছে যে এইসকলক মাৰি মই ৰাজ্য ভোগ কৰাৰ কাৰণে অহা নাই। হে সখী, হে কৃষ্ণ, হে বান্ধৱ, হে মাধৱ, মই এইসকলক মাৰি মই কি সুখত ৰাজ্য ভোগ কৰিম। সেই বুলি যেতিয়া গান্ধী হাতৰ পৰা পেলাই দিয়ে, হে প্ৰভু তুমিয়ে মহাজ্ঞান প্ৰদান কৰিছা অৰ্জুনক। দেহ কি, দেহী কি, প্ৰকৃতি কি, পুৰুষ কি, সমস্ত তত্ত্ব বুজাই মহাপুৰুষাৰ্থ কি, ধৰ্ম কি, অৰ্থ কি, কাম কি, মুখ্য কি, সমস্ত বুজাইছা আৰু বুজাই অৰ্জুনক কৰ্তব্য কৰ্মৰ প্ৰতি উৎসাহিত প্ৰেৰিত কৰিছা। আৰ ভকত বৎসলা করুণা সাগর কৰাগতিৰ গতি হে প্ৰাণ কৃষ্ণ তোমাৰ শৰণে হততে থাকক হে ভগত বৎসল, হে করুণা সাগর, হে অগতির গতি, হে প্রাণ কৃষ্ণ, তোমার শ্রীচরণত যাতে সদা সর্বদার আমার রতি থাকে। হেনু যেন মতে বৎসক পালয়, তুমি সেই মতে পালা রাম। তুমি করুণা সাগর, তোমার স্বরূপ করুণা সাগর, তুমি করুণাময়, তুমি কৃপাময়, তুমি কৃপানিধি, তুমি কৃপার সাগর, তুমি করুণা হিন্দু, কৃপা হিন্দু। কোন অনুগ্রহে নকরি লামুক ভকত বৎসল তুমি কৃষ্ণৰ পৰম উপকাৰ স্মৰি কান্দিলন তহুমহু। তুমি যে কিমান কৃপা কৰা নাই প্ৰভু, আৰু সেই উপকাৰবিলাক স্মৰণ কৰি কৰি ভীষ্ম মহাভাগে ঘুম ঘুমে কান্দিবলৈ আৰম্ভ কৰিলে। কি উপকাৰ কৰিলে? আর তীক্ষ্ণ তরহরে কবচ ভেদিলা, কোপে আতিতনু কাম্পে মুক ক্রোধ করি করে চক্রধরি রথর নামিলা যা। কিমান কৃপাময়, মোৰ হৰে তোমাৰ কবচ ভেদা দেখি সাৰথীৰ ওপৰত আক্ৰমণ কৰিব নালাগে, কিন্তু মই তোমাৰ ওপৰত আক্ৰমণ কৰি তোমাৰ কবচ ভেদ কৰা দেখি ক্ৰোধতে জাজ্জল্যমান হৈ মোৰ ওপৰত ক্ৰোধ কৰি হাতত চক্ৰ লৈ তুমি ৰথৰ পৰা জঁপিয়াই দিছা। কিয় দিছা? আর মুক কাটিবাক বেগে জান্ত খেদি পৃথিৱী খণ্ডল
রাই অর্জুনে পাবত ধরন্তে ক্রোধত চলন্ত তাঙ্ক সেরা মোহ কাতার কারণে তীব্র বেগত মোর পিনে তুমি ধাবমান গৈছা আর তোমার শ্রীচরণত অর্জুন ধরিয়েছে, কিন্তু তুমি অর্জুনকে এরা নাই তাকো সেরাই তুমি মোর পিনে আগুয়াই আইছা কিয় গাবর পসরা পরিল পথত নেদন্ত তাকো মোর ঈশ্বরের কি মহিমা, কি লীলা, লীলাধরের কি লীলা। হক্ষীর কাতরে পালতিলা পাশে তিনিও লোকর ঘাওর পাছরা পৰি গৈছে পথত, তাকো তুমি ভ্রুক্ষেপ কৰিছা। কিন্তু শেষত সখীৰ স্তুতিত কাঠৰ অনুৰোধত তুমি ঘূৰি আহিলা। কিন্তু তুমি কিয় এই নাটকখন কৰিছিলা, এই লীলা কিয় কৰিছিলা? এই কাৰণে কিয় অস্ত্ৰ নধৰিব বুলিলা আপুনি, ধৰাইব বুলিলৈ আমি নিজ অংগীকাৰ সন্ন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা। তুমি কুৰুক্ষেত্ৰ সমৰত অস্ত্ৰ নধৰিম বুলি প্ৰতিজ্ঞা কৰিছিলা, আৰু মই প্ৰতিজ্ঞা কৰিছিলোঁ তোমাক ধৰাইহে এৰিম। আৰু তুমি নিজৰ অংগীকাৰ ছন্ন কৰি ভকতৰ অংগীকাৰ ৰক্ষাৰ্থে তুমি এই লীলা ধৰে লীলা কৰিলা। ভকতৰ প্ৰতি তোমাৰ ইমান স্নেহ, আপোন আত কৰি ভকতক স্নেহ জানিলো তাকো সম্প্ৰতি আন নবাঞ্চ হৈবন্ধু মাধৱ তুমি হইবা মোৰ গতি। ভকতৰ প্ৰতি তোমাৰ ইমান স্নেহ, ভকতক তুমি ইমান স্নেহ কৰা, ভকতৰ তুমি এনেকুৱা বৈশ্য হৈ যোৱা যে ভকতৰ বাক্য ৰক্ষাৰ্থে তুমি নিজৰ অংগীকাৰ তুমি ভংগ কৰিছা। হে নাথ, হে বান্ধৱ, হে প্ৰাণবান্ধৱ, তোমাৰ শ্ৰীচৰণত যেন সদায় মোক আৰু আন একো নালাগে, কেৱল তুমিয়ে যাতে মোৰ গতি খোৱা, তোমাৰ শ্ৰীচৰণত যাতে সদা সৰ্বদা ৰতি থাকে, ভকতি থাকে। এক হাতত চাপ আৰু হাতত বাঘজৰী, আৰু ত্ৰিজগতৰ প্ৰতি হৈ অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হৈ তুমি এনেকুৱা অযোগ্য কৰ্মক কৰি অৰ্জুনক ৰক্ষা কৰি আছা। আৰু সেই সময়ত যেতিয়া বীৰসকলে যুদ্ধৰ সন্মুখ হৈ তোমাৰ বদন পংকজৰ যি ৰূপ, যি জাতিষ্কাৰ ৰূপ, তাক নিহাৰি থাকোঁতে সংঘাৰ দুখ পাহৰি যায়। সমস্ত সংঘাৰ পুত্ৰ ভাৰ্যা গৃহ জ্ঞাতি গণ সব পাহৰি যায়, কেৱল তোমাৰ ৰূপকে নিৰীক্ষি থাকে, তোমাৰ ৰূপকে মাত্ৰ নিহাৰি থাকে। আৰু সেই সময়তে অৰ্জুনৰ সতে সৰে আহি সিহঁতৰ সিহঁতৰ শিৰবিলাক কাটি ছেদ কৰে, আৰু লগে লগে বৈকুণ্ঠলৈ ভকতিৰ বলে দিব্য দৃষ্টি দেখোঁ। মই ভকতিৰ বলত মই দিব্য দৃষ্টি পাইছোঁ, আৰু তাক দেখোঁ যে সেইসকল চব বৈকুণ্ঠলৈ গৈ আছে। তোমাৰ ইমান মহিমা প্ৰভু। সেইকাৰণে হে প্ৰভু, গোপী হব মহা গর্বে অন্ধ হইলা, তোমার পায়া সন্মান মহা অহংকার দেখিতা সম্বাৰ তৈতে ভৈলাই অন্তৰ ধা।
গোপীবিলাকক ৰাসৰ সময়ত তুমি আহা কলাত ল'ম বুলি, আৰু গোপীবিলাকে তোমাৰ কান্ধৰ ওপৰত উঠিবলৈ যাওঁতে সিহঁতৰ অহংকাৰ দেখি তাতে অন্তৰ্ধান হৈছিল। হে লক্ষ্মীপতি, অজ্ঞানী গোপীসকলে তোমাক নাপাই সিহঁতৰ তোমাৰ প্ৰতি যি প্ৰেম এনেকে চৰি গ'ল যে তোমাৰ লীলা কৰিব আৰম্ভ কৰিলে। তোমাৰ যি লীলা আৰম্ভ কৰি দিলে, কোনোবাই পুতনা হ'ল, কোনোবাই কৃষ্ণ হ'ল, কোনোবাই ধেনুকা হ'ল, কোনোবাই কৃষ্ণ। আৰু এই অজ্ঞানী গোপীবিলাকক, অনাচাৰী নাৰীবিলাকক তেওঁলোকে তোমাকে বল্লভ মানি, তোমাকে স্বামী মানি আতি অপ্ৰয়াসে পাইলা পৰম পদ প্ৰভু। দেৱৰো যিটো দুৰ্লভ, দেৱতায়ো যাক পাব নোৱাৰে, সেই গতি প্ৰাপ্তি কৰিলে সেই অনাচাৰী গোপীসকল। কিয় বোলে তুমি জাতি কুল ক্ৰিয়া, তোমাৰ ভকতিত কোনো জাতি নাই, কোনো অজাতি নাই, কোনো কুলৰ কথা নাই। হেন প্ৰাণ বন্ধু তোমাতে হে মাত্ৰ থাকক আমাৰ ৰতি। তুমি হি জগত পূজ্য জীৱ, প্ৰত্যেকে দেখিলো এই জগতৰ যদি বীজ কেৱল তুমি প্ৰভু। মই নিজ চকুৰে দেখিছোঁ ৰাজসূয় যজ্ঞে যত দেৱ ঋষি অৰ্চিলা সবে প্ৰণাম। ৰাজযজ্ঞত সমস্ত দেৱৰ্ষি, ৰাজৰ্ষি, মহৰ্ষি তোমাকে অৰ্চনা কৰিছে। ভগৱানৰ ৰূপ, ভগৱানৰ গুণ, ভগৱানৰ যশ বখান কৰোঁতে 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 ভীষ্ম মহাভাগৰ প্ৰেম অনুৰাগ মহা অনুৰাগলৈ পৰিৱৰ্তিত হ'ল আৰু ক'লে যে কিনো মহাভাগ্য হেন ঈশ্বৰক অন্তকালে পাইলা। অন্তকালত ঈশ্বৰ প্ৰাপ্তিটো ডাঙৰ কথা। অন্তকালত মৃত্যুৰ আগমুহূৰ্তত য'ত ইচ্ছতি তস্যত, যাৰ যি ভাৱনা আহে সেই গতি পায়। গতিকে অন্তকালত যদি ঈশ্বৰৰ যদি ভাৱনা আহে, ঈশ্বৰৰ দৰ্শন যদি হয়, ঈশ্বৰৰ প্ৰতি যদি মহা অনুৰাগ হয়, তেনেহ'লে সেই জীৱ বিমানত চৰি বৈকুণ্ঠলৈ গমন কৰে। আৰু সেইকাৰণে ভীষ্ম মহাভাগে কৈছে, দূৰ ভৈল ভেদ মোৰ মোহ, এৰাইলো মায়াৰ হাত, এই বুলি বাক্য মন দৃষ্টি দিয়া, কৃষ্ণক কৰিলা ধ্যান। ভৈল কৃতাৰ্থ হে প্ৰাণনাথ, তোমাক দেখি সাক্ষাৎ দূৰ ভৈল ভেদ মোৰ মহামোহ, এৰাইলো মায়াৰ হাত। কৃতকৃত্য হৈছোঁ প্ৰভু তোমাৰ এই ৰূপ, যি ৰূপ তুমি মোৰ সন্মুখত ধাৰণ কৰি আছা, যি দৰ্শন দিছা, তাক দেখি মই কৃতকৃত্য হৈছোঁ আৰু তোমাৰ মায়াৰ হাতৰ পৰা মই পৰিত্ৰাণ পাইছোঁ। আৰু এই বুলি কৃষ্ণক ধ্যান কৰি অৰুণ চৰণ মনত আলিংগন কৰি ভীষ্মই প্ৰাণ ত্যাগ কৰিলে। এই বুলি বাক্য মনে দৃষ্টি দিয়া, কৃষ্ণক কৰিয়া ধ্যান, অৰুণ চৰণ মনে
লিঙ্গিয়া ভীষ্মেতে জিলন্ত প্রাণ। আর লগে লগে কি পালে বলে পারি খতি তনু পাইলা পারি খদে তনুতা বৈক্ষণে মিলিলা ব্রহ্ম সম্প্রতি দেবকী ধরিকি হবেও দেখিলা ভীষ্মে পাইলা মহাগতি। সমস্ত সমাজ স্তব্ধ হয়ে আছে ভীষ্মর পরম গতি দেখি। আকাশৰ পৰা পুষ্পবৃষ্টি, দুন্দুবি শব্দ আৰু ধন্য ধন্য ভীষ্ম বুলি প্ৰশংসা বুলি সমস্ত সাধুৰ মাজে। আৰু কৃষ্ণৰ পৰম মহিমা দেখি আশ্চৰ্য সমস্তে ৰাজ। আৰু তৎপশ্চাৎ নিজ আশ্ৰমক চলি গৈলা হবে দেখিয়া অদ্ভুত তথা। আৰু প্ৰথম স্কন্দৰ নৱম অধ্যায়ৰ ইয়াতে সামৰণি পৰিল। উপদেশটো আজি ইয়াত পাঠ নকৰোঁ। পিছৰ ভিডিঅ'ত আমি উপদেশটো আলোচনা কৰিম। পৰম তাৎপৰ্যপূৰ্ণ উপদেশ আজি আমি ইয়াতে সমাপ্ত কৰিছোঁ। অপৰাধ বিনাশন্তু জুনামে নাৰায়ণ জানি নামে পকিলো শৰণে অনাগতি নাহি কেৱল। অপরাধ ক্ষমা করে তুমি দয়াই লরি মুখ রক্ষা করিস। কৃপার সাগর দৈবকী নন্দন পুরীয় মনস্কার ভগতর সঙ্গ সদান গুচ মুখে জয় জগৎগুরু শ্রীমন্ত শংকৰ।